নমস্কাৰ, মই আজি আহিলো ভাতৃসমূহ গৌৰৱ শইকীয়াৰ ঘৰলৈ। গৌৰৱ শইকীয়া, তোমালোকৰ এইখিনি জেগা কুমাৰ গাঁও কয় ন? আমাৰ ননৈ অঞ্চলৰে কুমাৰ গাঁও বুলি কয় এইখিনি জেগা। তেওঁৰ বিভিন্ন ধৰণৰ মানে অলৰাউণ্ডাৰ প্ৰতিভাৰ তেওঁ ভঁৰাল বুলি ক'ব পাৰি। তেওঁৰ বয়স খুবেই কম। তোমাৰ কিমান হৈছে এতিয়া বয়স? মই এবাৰ 14 বছৰ বয়সত তেওঁ খোল, ঢোল, তাৰপিছত আপোনাৰ এইটো কি বুলি কয়, ঢুলুকি, বাঁহী, আৰু মেইন আকৰ্ষণীয় বস্তুটো তেওঁৰ হ'ল, বজাব পৰা বস্তুটো হ'ল বাঁহী। যোৱা আমাৰ আগৰ ভিডিঅ'ত আপোনালোকক দি আছিলো নাট কৰ্মশালা ননৈত যিখন হৈ আছিলে, ৰজাই ভাল দেখে যাক। কালি আমাৰ ফুল প্ৰডাকশ্যন তাত হৈ গ'ল। কমপ্লিট প্ৰডাকশ্যনটোত তেওঁলোক মানে এওঁৰ ভূমিকা এটাই আছিলে, তেওঁ সুন্দৰ বাঁহী বজাইছিল আৰু লগত এজন আছিলে বন্ধু, তেওঁ খোল বজাইছিলে। গতিকে তেওঁৰ বাঁহীৰ সুৰত মানে ল'ৰা ছোৱালীৰ পৰা সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি দৰ্শক যিমান আছিল, সকলোবিলাক তেওঁৰ তেওঁক প্ৰশংসা কৰিছে যে তেওঁ অতি সুন্দৰ বাঁহী বজাইছে। গতিকে ময়ো আজি থাকিব নোৱাৰিলো, তেওঁক কলো যে ভাইটি তোমাৰ বাঁহী এনেকুৱা এনেকুৱা খুব ভাল হৈছে, তুমি ভৱিষ্যতৰ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনাও কৰিলো, আৰু বোলো তোমাৰ মই বাঁহীৰ এই যে তুমি বজাব জানা বা খোল বজাব জানা, তাৰ ওপৰত মই সৰু ভিডিঅ' এটাও কৰিম, তুমি সময়কণ দিব পাৰিবানে? বোলে নিশ্চয় দিব পাৰিম। তেওঁ সেইকাৰণে মোক মাতিলে আৰু আজি আহিলো আপোনালোকৰ মাজত ভিডিঅ'টো কৰি পেলাই অকমান আগুৱাই লৈ যাম, আৰু তেওঁকো অকণ সুবিধা কৰি আপোনালোকৰ যিকোনো জেগাত মাতি যাতে তেওঁকো অকণ সহায় কৰে আপোনালোকে, সেইকাৰণে মই ভিডিঅ'টো বনাব আহিলো। আৰু চাওঁ আহকচোন তেওঁৰ প্ৰতিভাখিনি, তেওঁ কেনেকে বজাব জানে, আৰু যি কওঁ মানে তেওঁ ইনষ্টেণ্ট সেইটো বজাই দিব পাৰে বাঁহীত, ইমান সুন্দৰ তেওঁ বাঁহী বজায়। আহক ভিডিঅ'টো আৰম্ভ কৰো। তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা? মই এতিয়া আপোনাৰ ক্লাছ 9ত পঢ়ি আছো। ক্লাছ 9ত? হয় হয়। ক্লাছ 9ত তেওঁ পঢ়ি আছে, কিন্তু তেওঁ এই সাংস্কৃতিক বস্তুখিনিৰ দিশটোত তেওঁ আগুৱাই গৈ আছে লাহে লাহে, কম বয়সত, খুব কম বয়সত। এইটো এটা আচৰিত কথা, যিটো সময়ত আমাৰ ল'ৰা ছোৱালীয়ে আজি ড্ৰাগছৰ প্ৰতি, নিচাৰ প্ৰতি যি আকৰ্ষিত হৈ পেলাই বৰ্তমান দেশৰ বহুখিনি নৱপ্ৰজন্ম ধ্বংসৰ পথত আগবাঢ়িছে, কিন্তু তেওঁ সেই ধাৰাটো বা সেই জেগাখিনিত বা সেই বস্তুখিনি তেওঁ আঁকোৱালি নলৈ সাংস্কৃতিক জগতখনত তেওঁ সোমাই পৰিছে। কম বয়সত তেওঁ পঢ়া শুনাও ক্লিয়াৰ ৰাখিছে, তেওঁ পঢ়া শুনাও ধুনীয়াকে কৰিছে, কিন্তু সেই বস্তুখিনিলৈ নগৈ যে তেওঁ বাঁহী বজাইছে, সাংস্কৃতিক জগতখনৰ লগত মিল খাইছে, এইটো এটা বহুত ডাঙৰ কথা আমাৰ কাৰণে। গতিকে তুমি কিমান দিন হ'ল এয়া বাঁহী বজাইছা বা খোল বজাব জানা? তুমি এইখিনি কেতিয়াৰ পৰা আৰম্ভ কৰিলা, আৰু মনত কেনেকে আহিল তুমি যে এইখিনি বজাবা বা কৰিলা? তেনেকে মানে মোৰ বাঁহীটোৰ প্ৰতি ইমান এটা ইণ্টাৰেষ্ট নাছিলে। ফাৰ্ষ্ট টাইম মই এনেই সৰুতে, আগতে আমাৰ মোৰ লগৰ এটাই দেখে, অভি বুলি কয়, সি প্ৰথম ঢোল কিনিছিল, আৰু সি মানে ইমান এটা মানে তেনেকে নাজানে। মোৰ হুঁচৰিত কেতিয়াবা মানে সেই ঢোলটো দিয়ে, বা মই খোল চুলো কেতিয়াবা বজাও, মানে মোৰ হাতেৰে বজোৱা বস্তুখিনি মই আগতে বেছি ভাল পাইছিলো। আৰু তেতিয়া বাঁহীটোৰ প্ৰতি ইমান এটা মোৰ গুৰুত্ব নাছিলে। তাৰপিছত এটা টাইমত মানে বাঁহীটো কিবা ট্ৰেণ্ডিঙত চলি আছিল বুলি কয় খবৰ। তাৰপিছত দাদাই কলে যে বাঁহীটোকে শিক নেকি এতিয়া। তাৰপিছত মই কলো যে মই বাঁহী শিকিব নোৱাৰো, মই নোৱাৰিমে বাঁহী শিকিব। তাৰপিছত আৰু ওচৰতে আমাৰ ননৈ কৰ্মশালা এটা আনিলে। তাৰপিছত কৰ্মশালাটোলে মানে এদিন ফোন কৰিলো মানুহ এজনী, যেন বাঁহী শিকোৱা আছে নে? তাৰপিছত মানুহজনীয়ে কৈছে যে বাঁহী তোমালোকে ফৰ্মখন লৈ যাবা, তাতে শিকিবা। তাৰপিছত দাদাই কলে যে হয় তালৈ যা, নহয় কিস্মত নাথ বুলি কয়, আমাৰ ওচৰৰে শ'লমাৰী হয়, বহুত ভাল দা এজন অসাধাৰণ ব্যক্তি, ননৈ অঞ্চলৰ এজন অসাধাৰণ ব্যক্তি কিস্মত দা। তেওঁৰ দোকান আছে কাপোৰৰ ননৈ চাৰিআলিত। তেওঁ অসাধাৰণ প্ৰতিভা, তেওঁৰ ওচৰত যাম, তেওঁৰ বিষয়ে আমি পিছত জনাম। কিন্তু এইখিনিতে এই ভিডিঅ'টোৰ মাজেদি কৈছো, কিস্মত নাথ এজন অসাধাৰণ ব্যক্তি আমাৰ ননৈ অঞ্চলত। গতিকে তেওঁ বহুত খিনি তেওঁৰ পৰা শিকিবলগীয়া আছে, তেওঁৰ ওচৰত যাম আমি নেক্সট। তাৰপিছত খুৰাই কলে যেন তই তাত শিকিব নালাগে, মোৰ তালৈকে গুচি আহ। মই সেইকাৰণে খুৰাক তাৰপিছত সুধিবলৈ গৈছিলো যে বাঁহী কি স্কেল মানে বজালে ভাল হয়। তাৰপিছত খুৰাই কলে যে বাঁহীটো এনেই চি পাই মানুহে আৰম্ভ কৰে, কিন্তু বেছটোও কৰে কিছুমান। তাৰপিছত বোলো মই বেছটো বাঁহী কৰিব নোৱাৰো, আপুনি যি পাৰে মোক সৰু পৰাই শিকাওক। তাৰপিছত খুৰাই কলে যে তেনেহলে মোৰ ওচৰৰ পৰা আহিবি এপাক। তাৰপিছত গলো, আবেলি টাইমত গলো। তাৰপিছত খুৰাই আহক পিছদিনাখনৰ পৰা কোৰ্চ মানে আৰম্ভ কৰিলে বুলি কলেও বেয়া নহয়। খুব মানে বেছি দিন মই শিকা নাই, কিস্মত দাদাত
এমাহ এটা মানে টানাটানি এমাহ এটা শিকিছো। এমাহত প্ৰথম ফুটো শিকালে আৰু আপোনাৰ চাৰেগামাখন শিকালে, গান দুটামান উঠাবলৈ দিলে। তাৰপিছত আৰু তেনেকে এতিয়া এনেকুৱা অৰ্কেষ্ট্ৰা হওক বা বিহু প্ৰগ্ৰেম হওক, নাটক হওক বা শ্বৰ্ট ফিল্ম হওক, এনেকে কৰি আছো আৰু। ঠিকে আছে, ভালে কৰিছা। এইখিনি সময়ত তোমাৰ সাধাৰণ মানে তুমি যিখিনি প্ৰতিভা তোমাৰ আছে বা সেইখিনি তুমি সদায় আগুৱাই লৈ যোৱা, আৰু ভৱিষ্যত যাতে তোমাৰ এই বিষয়টো বা যিখিনি তুমি জ্ঞান লৈছা, যেতিয়া তোমাৰ সাংস্কৃতিক দিশখনত তোমাৰ পৰা যথেষ্ট ভূমিকা তুমি পালন কৰিব লাগিব। অঞ্চলটোত তুমিও তেনেকে আজি যেনেকে উঠি আহিছা, তেনেকে তোমাৰ তলৰ চামটো বা নৱপ্ৰজন্মখিনি তুমিও আগুৱাই লৈ যাব লাগিব। গতিকে সেইখিনি আমাৰো আশা থাকিল তোমাৰ ওপৰত। দুটামান তোমাৰ বাঁহী সুৰ আমি নিশ্চয় শুনো, গতিকে আহকচোন তেওঁ বাঁহী দুই এটা সুৰ শুনো। যিহেতু শিৱৰাত্ৰি চলি আছে, শিৱ গান এটাকে বজাবলে, শিৱৰাত্ৰি চলি আছে, মই শিৱ গান এটাকে বজাবলে আৰম্ভ কৰিছো। আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি দা গান।
খঞ্জুৰি বজাব জানা? হয়, মই মানে এইটো ইমান এটা ভালকে নাজানো, কিন্তু যিমান খিনি পাৰিছো সিমান খিনি দেখুৱাই দিছো। ইমান মানে পাৰফেক্টকে নাজানো আৰু মানে যিকণ জানো সেইকাৰণে বজাই দিছো। শুনিলে আপোনালোকক দেখালো, তেওঁ বহুত ধুনীয়াকে বজাই দেখালে খঞ্জুৰি, বাঁহী, খোল, খঞ্জুৰি আৰু কিবা কিবি তেওঁ আছে, সেইখিনিলৈ এতিয়া ইমানখিনিলে তেওঁ মানে যাবও নোৱাৰি, ভিডিঅ'টো গোটেইখিনি সম্পূৰ্ণ কৰিবও নোৱাৰি, বেলেগ আমাৰ সময়ত আহিম। তেওঁ ভালদৰে আৰু শিকিবলগীয়া আছে। তেওঁ খোলত যোৱা বছৰ খোলত কি পালাগে তুমি? মই এবাৰ আপোনাৰ ছেকেণ্ড ইয়েৰ পালোগে। খোলৰ প্ৰশিক্ষণ লৈ তেওঁ ছেকেণ্ড ইয়েৰ পালাগে। যোৱা বছৰ নে কেতিয়া হৈছিলে তুমি? যোৱা বছৰ ছেকেণ্ড ইয়েৰ। ছেকেণ্ড ইয়েৰ ফাৰ্ষ্ট ইয়েৰ নহয় ছেকেণ্ড ইয়েৰত তুমি ছেকেণ্ড ডিভিজন পাইছা খোলৰ প্ৰশিক্ষণ। ইয়াৰ এতিয়া তুমি আকৌ নেক্সট এইবাৰ কিহত আহিবা? এইবাৰ মই থাৰ্ড ইয়েৰ দিম। এইবাৰ থাৰ্ড ইয়েৰ দিব, মানে 7টা বছৰ হ'ব নে কেইটা বছৰ? 6টা হয়। 6টা বছৰ। 6 বছৰত কৰিব। তেওঁ এতিয়া অলৰেডি থাৰ্ড ইয়েৰ পঢ়ি আছে, প্ৰশিক্ষণ লৈ আছে। তাৰপিছত তেওঁ আকৌ বাহিৰলৈ যাব। গতিকে এয়াই বন্ধুসকল, ভাল লাগিল আৰু তেওঁৰ প্ৰতিভাটো আগুৱাই যাওক। মোৰ ফালৰ পৰা আৰু আপোনালোকৰ ফালৰ পৰাও তেওঁলোকৰ আশীৰ্বাদ থাকিল আৰু ভৱিষ্যত তেওঁৰ উজ্জ্বল কামনা কৰিলো। গতিকে ভিডিঅ'টো আগবঢ়ালো, সেইফালে আপোনালোকে শ্বেয়াৰ কৰিব। দাদা আমাৰ ঘৰলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো। ধন্যবাদ। আৰু চেনেলটোলৈও বহুত বহুত ধন্যবাদ জনাইছো। দাদা আৰু আগুৱাই যাওক। ধন্যবাদ। মোৰ দীপজ্যোতি বৰা ইউটিউবাৰ এখনতে, এই চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভাল পালে আগলৈ আৰু দুজনক দেখুৱাই দিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।